প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া পিঠা ৰেচিপি এটা লৈ আহিছো আৰু মই ধুনীয়াকৈ কাঁহীখনত সজাই থৈছো। দেখিছেনে কিমান ধুনীয়া লাগিছে। এটা পিঠা মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছো। এয়া চাওকচোন, পিঠাটো দেখিবলৈ যিমান ধুনীয়া লাগিছে, খাবলৈও বহুত সোৱাদ লগা হয় আৰু অতি কম বস্তুৰে, আমাৰ পাকঘৰত থকা বস্তুৰে এই পিঠাটো বনাব পাৰি আৰু এই পিঠাটো খাই সকলোৱে ভাল পাব, ল'ৰা ছোৱালীও ভাল পাব আৰু ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব, চাহৰ লগত খাব পাৰিব, আলহী আহিলে দিব পাৰিব। মই কৈছো এই পিঠাটো যদি আপোনালোকে এবাৰ বনাই বাৰে বাৰে বনাব আৰু খাবলৈ বহুত সোৱাদ লগা হয়ে, অতি সহজে বনাব পাৰিব। আৰু এই পিঠাটো চুজিৰ পিঠা হয়, চুজিৰে সৈতে আমি বনাইছো আৰু এটা মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিওঁ, লগতে ভাঙিও দেখুৱাওঁ, তেতিয়াহে আপোনালোকে গম পাব। এইয়া চাওকচোন, দেখিছেনে একেবাৰে কোমল। এইয়া চাওক, দেখিছেনে এইয়া একেবাৰে কোমল, খাবলৈ বহুত সোৱাদ লগা। আৰু এই পিঠাটোনো মই কেনেদৰে বনাইছো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। এতিয়া দেৰি নকৰি আহকচোন, মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। এয়া মই এবাটি চুজি লৈছো আৰু চুজিখিনি এটা ডাঙৰ বাটিত মই দি দিছো আৰু সেই একেটা বাটিৰ জোখতে মই চেনি ল'ম। এয়া সেই একেটা বাটিৰ জোখতে এয়া আধা বাটি চেনি। বাটিৰ জোখ এটা ঠিক কৰি ল'লে আমাৰ বস্তুবোৰ জোখটো বহুত ভাল হয় আৰু যিটো বস্তু আমি বনাওঁ সেই বস্তুটো খুব ভাল হয়। সেইকাৰণে এটা জোখতে বস্তুবোৰ ল'ব লাগে। এবাটি চুজি ল'লো আৰু আধা বাটি মই চেনি ল'লো আৰু ইয়াতে মই এয়া এচামুচ, এয়া 2 চামুচ, এই 3 চামুচ মই ময়দা মিলাই দিছো। আটাও দিব পাৰে, কিন্তু ময়দা মই মিলাই দিলো আৰু তাতে অকণমান এয়া নিমখ দি দিছো আৰু এতিয়া ইয়াতে মই ৰিফাইন তেল 2 চামুচ দি দিম। এয়া এচামুচ আৰু এয়া এচামুচ আৰু এতিয়া এই বস্তুখিনি মই ধুনীয়াকৈ মিলাই দিম। ইয়াতে মই এতিয়া গাখীৰ মিলাম। গাখীৰ সেই একেটা বাটিৰ জোখতে এবাটি লৈছো, কিন্তু অলপ অলপকৈ মিলাম আৰু গাখীৰখিনি মই অলপ গৰম কৰি লৈছো। এয়া দেখিছেনে, আৰু অলপ মিলাব লাগিব আৰু অকণমান গাখীৰ আছে বাৰু, লাগিলে মই পিছত মিলাম, কিন্তু জোখ মই সেইটোৱে লৈছো। এবাটি চুজি, আধা বাটি চেনি আৰু সেই একেটা বাটিৰ জোখতে এবাটি গাখীৰ। যিকোনো গাখীৰ আপোনালোকে ল'ব পাৰে। এয়া দেখিছেনে, আৰু অকণমান যে গাখীৰ আছে, এয়া এইকণো মই ইয়াতে দি দিছো। আৰু খুব ভালদৰে মই মিলাই দিছো। গাখীৰখিনি গৰম কৰি এইকাৰণে লৈছো, চুজিখিনি ধুনীয়াকৈ ফুলি যাব। ফুলিবলৈ বেছি টাইম নালাগে। এয়া চাওকচোন, ধুনীয়াকৈ আমাৰ এটা বেটাৰ তৈয়াৰী হৈ গ'ল। এয়া দেখিছেনে। এতিয়া এই বেটাৰখিনি মই 10 মিনিটৰ কাৰণে ৰেষ্টত থ'ম, তেতিয়া আমাৰ চুজিখিনি বহুত ধুনীয়াকৈ ফুলি যাব আৰু এখন প্লেটেৰে ঢাকি থৈ দিছো। 10 মিনিট সময় হৈ গ'ল, মই প্লেটখন উঠাই এয়া আপোনালোককো দেখুৱাইছো আৰু ময়ো চাওঁ। দেখিছেনে একদম ধুনীয়াকৈ আমাৰ বেটাৰখিনি একদম ডাঠ হৈ আছে আৰু আমাৰ চুজিখিনি ধুনীয়াকৈ ফুলি গ'ল। এয়া এতিয়া এই চুজিখিনি মই এটা কাম কৰিব লাগিব, সেয়া হৈছে এটা মিক্সি জাৰ লৈছো আৰু মিক্সি জাৰটোত মই চুজিখিনি পিচি ল'ম। যিহেতু আমি চেনিও অলপ গোটাকৈ দিছো, পিচি দিয়া নাই, সেইকাৰণে এবাৰ যদি আমি চুজি বা আৰু চেনিৰ সৈতে এয়া মিশ্ৰণখিনি পিচি লওঁ, তেতিয়া আমাৰ পিঠাটো বহুত ধুনীয়া হ'ব। এয়া মই গোটেইখিনি ইয়াতে দি দিছো। আৰু এয়া ঢাকোনখন লগাই দিছো আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিহিকৈ মই পিচি লওঁ। এয়া চুজিখিনি মই ধুনীয়াকৈ পিচি আনিলো। এতিয়া এই চুজিখিনি সেই আগৰ বাটিটোতে মই ঢালি দিম। চুজিখিনি মই ডাঙৰ বাটিটোত
উলিয়াই ললো আৰু আপোনালোকে বেটাৰটো দেখিছেনে বেছি ডাঠো হোৱা নাই বেছি পাতলো হোৱা নাই এনেকুৱা এটা জোখত আমি কৰি ল'ব লাগিব আৰু এতিয়া ইয়াতে মই মিলাম এয়া ভেনিলা এসেন্স এনেকুৱা সৰু বটলত কিনিবলৈ পায় ভেনিলা এসেন্স মিলাই দিলে আমাৰ পিঠাটো সোৱাদ বহুত ধুনীয়া আহিব বেছি মিলাব নালাগে একদম অকমান আধা চামুচতকৈ কমহে মই মিলালো এয়া দেখিছেনে আৰু এয়া এতিয়া এইখিনি মই মিলাই দিম আৰু আপোনালোকৰ ওচৰত যদি ভেনিলা এসেন্স নাথাকে তেতিয়া ইলাইচি গুড়ি কৰিও আপোনালোকে মিলাব পাৰে তেতিয়াও বহুত ধুনীয়া এটা গন্ধ আহে আৰু নিমিলালে একো কথা নাই এয়া বৰ ধুনীয়াকৈ মিলাই দিছোঁ মই দেখিছেনে ধুনীয়াকৈ আমি এইখিনি মিলাই দিলোঁ এতিয়া আমি ইয়াত মিলাব লাগিব বেকিং পাউডাৰ মিলাবৰ কাৰণে এয়া এখন সৰু চামুচ লৈছোঁ বহুত ডাঙৰ চামুচ লোৱা নাই মই সৰু চামুচেৰে এচামুচ বেকিং পাউডাৰ মিলাই দিছোঁ দেখিছেনে আৰু সেই একেখন চামুচেৰে মই বেকিং সোডা মিলাই দিম বেকিং সোডা একেবাৰে অকণমান মিলাইছোঁ এয়া চাওকচোন বহুত অকণমান মানে 4 ভাগৰ 1 ভাগহে হ'ব এয়া মই মিলাই দিলোঁ আৰু এয়া এক্টিভেট হ'বৰ কাৰণে অকণমান পানী দি দিছোঁ নহ'লে একে জেগাতে থাকি যাব এয়া পানী দি দিলোঁ অকণমান ধুনীয়াকৈ আৰু এতিয়া গোটেইখিনি মই আকৌ এবাৰ ভাল ধৰণে মিলাই দিম বেকিং পাউডাৰ মিলোৱাৰ পিছত বহুত দেৰি আমি মিলাই থাকিব নালাগে অলপ মিলালেই হ'ব আৰু একেটা ডাইৰেকশ্যনত মিলাব লাগিব এনেদৰে দেই এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল এয়া দেখিছেনে এইখন মই আপম পেন এখন লৈছোঁ আৰু পিচটো ইয়াৰ এনেকুৱা এইখন কিনিবলৈ পাই মই অনলাইনত কিনিছোঁ বহুত ভাল বস্তু জানেনে যি টি বস্তু ইয়াত ধুনীয়াকৈ বনাব পাৰি আৰু দেখিবলৈও ধুনীয়া হয় খাবলৈও ভাল হয় আৰু অকণমান মই ৰিফাইন অইল হয় এয়া আৰু অকণমান লগাই দিছোঁ তেতিয়া আমাৰ পিঠাটো ধুনীয়াকৈ উঠি আহিব এয়া চাৰিওপিনে মই লগাই দিছোঁ হৈ গ'ল এতিয়া মই ইয়াত এই বেটাৰখিনি অলপ অলপকৈ দি যাম একেবাৰে ভৰ্তিকৈ নিদিওঁ কাৰণ এইখিনি ফুলি যাব সেইকাৰণে অলপ অলপকৈ দিছোঁ দেখিছেনে এতিয়া এনেদৰে মই গোটেইকেইটা খাপতে এইখিনি দি যাম গোটেইখিনিতে ধুনীয়াকৈ আমাৰ বেটাৰখিনি দি দিলোঁ এয়া দেখিছেনে এতিয়া মই গেছৰ ওচৰলৈ লৈ যাওঁ আপোনালোকক গেছটো জ্বলাই মই গেছত টাৱা এখন পাতি দিলোঁ এয়া দেখিছেনে আৰু টাৱাখন পতা মোৰ 5 মিনিট সময় হৈ গ'ল ধুনীয়াকৈ টাৱাখন মই প্ৰিহিট কৰি দিলোঁ এতিয়া মই এই আপম পেনখন ইয়াতে দি দিছোঁ টাৱাখন কিয় দিছোঁ জানেনে কাৰণ আপম পেনৰ পিছৰখিনি মানে খলা বমা সমান নহয় সেইকাৰণে মই টাৱাখনত দিছোঁ যাতে হিট চাৰিওপিনে ধুনীয়াকৈ লাগে আৰু আমাৰ এই পিঠাকেইটা বা আমাৰ মিনি কেককেইটা ধুনীয়াকৈ ফুলি যায় এয়া দেখিলেনে বাৰু আৰু এতিয়া মই ঢাকোনখন লগাই দিম আৰু ঢাকোনখন লগাই 10 মিনিট সময় এইকেইটা হ'বলৈ দিম আৰু গেছৰ ফ্লেমটো লো মিডিয়াম কৰি দিম এতিয়া আৰু 10 মিনিটৰ পিছত মই আপোনালোকক দেখুৱাম 10 মিনিট হৈ গ'ল এতিয়া মই ঢাকোনখন খুলি আপোনালোকক দেখুৱাইছোঁ এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ মিনি কেককেইটা বা চুজিৰ পিঠাকেইটা ফুলি গৈছে এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু মই আপোনালোকক দেখুৱাইছোঁ যে এডাল খলা ল'ব এনেকৈ কৰি ভিতৰখন এয়া একদম ক্লিন হৈ আহিছে ক'তো একো লগা নাই আৰু এটা মই দেখুৱাইছোঁ আপোনালোকক এয়া দেখিছেনে প্ৰতিটো ইমান ধুনীয়াকৈ একদম ক্লিন হৈ আহিছে এই খলাডাল আমি বুজিছোঁ যে আমাৰ পিঠাকেইটা বহুত ধুনীয়াকৈ হৈছে আপোনালোকক দেখুৱাইছোঁ যে এডাল খলা ল'ব এনেকৈ কৰি ভিতৰখন এয়া একদম ক্লিন হৈ আহিছে ক'তো একো লগা নাই আৰু এটা মই দেখুৱাইছোঁ আপোনালোকক এয়া দেখিছেনে প্ৰতিটো ইমান ধুনীয়াকৈ একদম ক্লিন হৈ আহিছে এই খলাডাল আমি বুজিছোঁ যে আমাৰ পিঠাকেইটা বহুত ধুনীয়াকৈ হৈছে এতিয়া বহুত গৰম হৈ আছে আৰু গৰমে গৰমে আমি যদি আপম পেনখনৰ পৰা উলিয়াই দিওঁ ভাগি যাবও পাৰে সেইকাৰণে অকণমান ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত মই উলিয়াই আপোনালোকৰ আগত দেখুৱাম আৰু বাকী থকাখিনিও ঠিক আগৰ দৰেই মই বনাই ল'ম
পিঠাখিনি বনাই মোৰ হৈ গ'ল আৰু আপোনালোকক দেখুৱাবৰ কাৰণে মই ধুনীয়াকৈ কাঁহী এখনত সজাই থৈছোঁ আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে পিঠাখিনি। এটা মই ওচৰৰ পৰা দেখাইছোঁ, এয়া চাওকচোন। ইমান কম সময়তে আৰু একেবাৰে কম বস্তুৰে আমি পটককৈ এই পিঠাটো বনাব পাৰোঁ। আৰু যদি আপোনালোকৰ ভাল লাগিল এবাৰ ট্ৰাই কৰি চাব পাৰে, সঁচাকৈ বহুত ভাল লাগে এই পিঠাটো খাবলৈ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।